নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 30 নৱেম্বৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাবলৈ ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ চকুৰ সন্মুখতে মছজিদত চলিল প্ৰশাসনৰ বুলডোজাৰ ভাঙি পেলোৱা হ'ল এটা পুৰণি মছজিদ 5962 বিঘা মাটিত চলিছে প্ৰশাসনৰ বুলডোজাৰ 2017টা কেঁচা ঘৰ 192টা পকী ঘৰত চলিল প্ৰশাসনৰ বুলডোজাৰ নগাঁৱৰ কামপুৰ লুটুমাৰী বনাঞ্চলত চলিছে বৃহৎ উচ্ছেদ অভিযান 5962 বিঘা ভূমি বেদখল কৰি ৰাখিছিল বেদখলকাৰীয়ে বনাঞ্চল দখল কৰা প্ৰতিটো ঘৰত চলিছে প্ৰশাসনৰ বুলডোজাৰৰ কোব দিবলৈছো আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাই আক্ৰোশমূলকভাৱে মুছলমানক উচ্ছেদ চলাইছে চৰকাৰে কাৰোবাক অভয়াৰণ্যত ম্যাদী পট্টা দিছে কিন্তু মুছলমানক দিছে মাথো বুলডোজাৰ হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাইছে উচ্ছেদ কৰি অমানৱীয় আৰু অগণতান্ত্ৰিক উচ্ছেদ চলাইছে ইয়াৰ ফল হিমন্ত বিশ্ব শৰ্মাই ঐশ্বৰিকভাৱে লাভ কৰিব ভাৰতীয় মানুহক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দুই ধৰণে চাই আছে হিন্দুৰ কাৰণে হিমন্তৰ এটা অন্তৰ মুছলমানৰ কাৰণে এটা অন্তৰ হিন্দু মুছলমান সকলোৰে বাবে এটা অন্তৰ হ'লে ভাল আছিল আদানী আম্বানীৰ স্বাৰ্থত উচ্ছেদ কৰাটো দুৰ্ভাগ্যজনক এই মন্তব্য কৰিছে নেমছুৰ সভাপতি বদৰুল ইছলামে ইয়াৰ পাছৰ খবৰ জুবিন গাৰ্গ হত্যাকাৰী কোনে ৰচিছিল জুবিন গাৰ্গ হত্যাৰ ব্লুপ্ৰিণ্ট শ্যাম কানু সিদ্ধাৰ্থ শেখৰ সন্দীপনে অমৃতপ্ৰভা জুবিন গাৰ্গ হত্যাকাৰী চিনাক্ত হৈছে জুবিন গাৰ্গ হত্যাকাৰী জুবিন গাৰ্গক হত্যা কৰা হৈছিল ধনৰ বাবে হত্যা কৰা হৈছিল জুবিন গাৰ্গক এজনে হত্যা কৰিছে আনকেইজনে সহযোগ কৰিছে 4-5 জনে মিলি হত্যা কৰিছে জুবিন গাৰ্গক কোভিডৰ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা জুবিনৰ লগত ষড়যন্ত্ৰ চলিছিল জুবিন গাৰ্গৰ লগত অন্যায় কৰা এজনো সাৰি যাব নোৱাৰে আন তাৰিখে হত্যাকাণ্ড গোচৰত চাৰ্জশ্বিট দিয়া হ'ব ইয়াৰ সম্পূৰ্ণ প্ৰমাণ SIT হাতত আছে জীৱনকালত জুবিনক অন্যায় কৰা কোনো সাৰি যাব নোৱাৰিব প্ৰথমে হত্যাকাৰীক শাস্তি পিছত অন্যায়কাৰীক শাস্তি দিয়া হ'ব কোভিডৰ আগৰ পৰাই ডাঙৰ অন্যায় চলি আছিল জুবিনৰ লগত আন বছৰে অন্যায় চলি থকাৰ প্ৰমাণ আছে দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ ৰাহুল গান্ধীক বুহাঙুলি দেখুৱাই দিব পৰা মানুহ অসমত মই আছো এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত বিপ্লৱ কৰি আহি এখন আসনত বহিব পৰা মানুহ মই কংগ্ৰেছৰ পৰা ওলাই আহিলে ৰাজনীতি শেষ বুলি কয় কিন্তু মই দেখুৱাই দিলোঁ ৰাজনীতি কংগ্ৰেছক মই ভুল প্ৰমাণিত কৰিলোঁ ৰাহুল গান্ধীক মই আঙুলি দেখুৱাইছোঁ বেলেগে নোৱাৰে মোৰ পজিটিভখিনিও চিন্তা কৰক এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা পলিটিকেল ব্ৰেকিং নিউজ 2024 বিধানসভা নিৰ্বাচনত মিয়াৰ ভোট লাগিবই বিজেপিক অসমৰ কৃষ্টি সংস্কৃতিত আঘাত নকৰিলে মিয়াৰ ভোট লাগিব বিজেপিক এই মন্তব্য কৰিছে দিলীপ শইকীয়াই অসমৰ মাটি ভেটিত যদি আঘাত নকৰে তেন্তে মিয়াৰ ভোট লাগিব বিজেপিক যেতিয়ালৈ কৃষ্টি সংস্কৃতিত আঘাত কৰি থাকে ভোট নালাগে মিয়াৰ আমাৰ অধিকাৰ কাহিব বিচাৰিলে মিয়াৰ ভোট নালাগে বিজেপিক এনেদৰে মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ইয়াৰ পাছৰ খবৰ স্বজনগোষ্ঠী জনজাতিকৰণৰ বিৰুদ্ধে বিক্ষোভ জনজাতি ছাত্ৰ ছাত্ৰী পৰীক্ষা ত্যাগ কৰি ৰাজপথত আন্দোলন জনজাতি ছাত্ৰ ছাত্ৰী বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি শিক্ষাৰ্থীৰ প্ৰতিবাদ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰী গোটৰ প্ৰতিবেদন অনুমোদনৰ বিৰোধিতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি প্ৰতিবাদ জনজাতি ছাত্ৰ বিশ্ববিদ্যালয়ৰ প্ৰবক্তা প্ৰশাসনিক কৰ্মচাৰীকো প্ৰৱেশত বাধা পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হ'ল বিশ্ববিদ্যালয় কৰ্তৃপক্ষ স্বজনগোষ্ঠী জনজাতিকৰণ বন্ধ কৰাৰ হুংকাৰ জনজাতীয় শিক্ষাৰ্থী স্বজনগোষ্ঠী জনজাতিকৰণৰ দাবীৰে বিশাল প্ৰতিবাদত উত্তাল কোকৰাঝাৰ আন এটা খবৰ যদি সাহস আছে জুবিন গাৰ্গ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক মুখ্যমন্ত্ৰীক এই চেলেঞ্জ সাংসদ গৌৰৱ গগৈ জুবিন গাৰ্গ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰক মুখ্যমন্ত্ৰীক এই চেলেঞ্জ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ জুবিন গাৰ্গ হত্যাৰ ষড়যন্ত্ৰকাৰীৰ নাম ৰাজহুৱা কৰক কোনে হত্যা কৰিছিল জুবিন গাৰ্গক যদি সাহস আছে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো কাৰণতে জুবিন গাৰ্গ হত্যাকাৰী বাচি যাব নোৱাৰিব জুবিন গাৰ্গে ন্যায় পাবই লাগিব জুবিন গাৰ্গক ন্যায় দিয়ক হিমন্ত চৰকাৰে
অসমৰ জনতা ৰৈ আছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে। দিব লৈছোঁ আন এটা খবৰ, মই পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'লে প্ৰথমেই অসমত UCC বলবৎ কৰিম। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী চৰকাৰ প্ৰথমখন অধিৱেশনতেই আহিব UCC বিধেয়ক। মোক যিমান বাধা দিয়ে সিমানেই বাধা দিয়ক, মই মোৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিম। দিব লৈছোঁ আন এটা খবৰ, প্ৰয়োজন হ'লে ভোটাৰ তালিকা খচৰা সময়সীমা বৃদ্ধি কৰিব লাগে। নিৰ্বাচন আয়োগক এই সকিয়নি উচ্চতম ন্যায়ালয়ে। প্ৰয়োজন সাপেক্ষে ভোটাৰ তালিকা খচৰা প্ৰকাশৰ সময়সীমা বৃদ্ধি নিৰ্দেশ দিব পাৰে উচ্চতম ন্যায়ালয়ে। বংগকে ধৰি কেইবাখন ৰাজ্যৰ SIR সন্দৰ্ভত নিৰ্বাচন আয়োগক মৌখিকভাৱে অৱগত কৰিছে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্যকান্তে স্পষ্টভাৱে কয় যে যদি আমি প্ৰয়োজনীয় বুলি ভাবোঁ তেন্তে আমি ভোটাৰ তালিকাৰ খচৰা প্ৰকাশৰ সময়সীমা বৃদ্ধি নিৰ্দেশ দিব পাৰোঁ। ইতিমধ্যে বংগ, তামিলনাডুৰ দৰে ৰাজ্য আৰু ৰাজনৈতিক দলসমূহে SIRৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ে কাষ চাপিছে। কেৰালা সেই ৰাজ্যৰ CPM আৰু আন কেইবাটাও দল ইটোৰ পিছত সিটোকৈ আদালতলৈ আহিছে। মূলত SIR প্ৰক্ৰিয়া আৰু সময়ক আপত্তি কৰি বহু গোচৰ ৰুজু কৰা হৈছে। অধিকাংশ অভিযোগকাৰীয়ে কয় যে নিৰ্বাচন আয়োগে SIR প্ৰক্ৰিয়াত খৰখেদা কৰিবলৈ চেষ্টা কৰিছে। বুধবাৰে এই গোচৰসমূহ শুনানিৰ অনুষ্ঠিত হয়। সেইদিনা মুখ্য ন্যায়াধীশে পশ্চিমবংগ সম্পৰ্কীয় গোচৰৰ শুনানি 9 তাৰিখলৈ স্থগিত ৰাখে। তেওঁ তামিলনাডুৰ গোচৰসমূহ 8 ডিচেম্বৰলৈ স্থগিত ৰাখে। একে সময়তে তেওঁ মন্তব্য কৰে যে যদিহে অভিযোগকাৰীসকলে প্ৰয়োজনীয়তাৰ বিষয়ে বুজাব পাৰে তেন্তে আমি ভোটাৰ তালিকাৰ পৰা খচৰা প্ৰকাশৰ সময়সীমা পিছুৱাই দিব পাৰোঁ। উচ্চতম ন্যায়ালয়ৰ এই মন্তব্যক নিৰ্বাচন আয়োগক সতৰ্কবাণী হিচাপে গণ্য কৰা হৈছে। শীৰ্ষ ন্যায়ালয়ে আজি স্পষ্ট কৰি দিলে যে যদিহে আচল পৰিস্থিতি বুজি নোপোৱাকৈ আয়োগে খৰখেদা কৰে তেনেহ'লে উচ্চতম ন্যায়ালয়ে ব্যৱস্থা ল'ব পাৰে। আন এটা খবৰ, পৰিস্থিতি যিয়েই নহওক কিয় জাতিক আমাক বিভাজিত কৰি দিবলৈ নালাগে। এই মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ। মঙলবাৰে এক গুৰুত্বপূৰ্ণ শুনানিত ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে মন্তব্য কৰে যে চৰকাৰে যি পদক্ষেপে গ্ৰহণ নকৰক কিয় সমাজখনক জাতিগত ৰেখাৰ ভিত্তিত বিভাজিত হ'বলৈ দিয়া উচিত নহয়। কেন্দ্ৰীয় চৰকাৰে 1931 চনৰ পিছত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল অনুষ্ঠিত কৰা ঘোষণাৰ সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে কৰা যুক্তিৰ প্ৰতি সঁহাৰি জনাই মুখ্য ন্যায়াধীশগৰাকীয়ে এই মৌখিক পৰ্যবেক্ষণ আগবঢ়ায়। চৰকাৰে মতে 2027 চনৰ মাৰ্চ মাহত হ'বলগীয়া লোকপিয়লৰ জৰিয়তে অন্যান্য পিছপৰা শ্ৰেণীৰ OBC সঠিক শতাংশ নিৰ্ণয় কৰিবলৈ আৰু গ্ৰাম্য অঞ্চলত স্থানীয় স্বায়ত্তশাসনৰ সাংবিধানিক প্ৰাসংগিকতা ৰক্ষা কৰিবলৈ এই জাতিগত গণনা জৰুৰী। মহাৰাষ্ট্ৰৰ স্থানীয় নিকায়সমূহৰ নিৰ্বাচনত OBC সংৰক্ষণক লৈ চলি থকা গোচৰৰ শুনানিৰ সময়ত এই মন্তব্যবোৰ পোহৰলৈ আহে। অহা 2 ডিচেম্বৰত হ'বলগীয়া 288খন পৌৰসভা আৰু নগৰ পঞ্চায়ত নিৰ্বাচনৰ ভিতৰত 57খনত সংৰক্ষণৰ হাৰ উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা 50% সীমা অতিক্ৰম কৰা বুলি অভিযোগ উত্থাপন হৈছিল। ৰাজ্যিক নিৰ্বাচন আয়োগে এই বিসংগতি স্বীকাৰ কৰে যদিও মুখ্য ন্যায়াধীশ কান্তে নিৰ্বাচন প্ৰক্ৰিয়া বাৰ্তাই ৰাখিবলৈ অনুমতি দিয়ে। তেওঁ স্পষ্ট কৰি দিয়ে যে এই 57খন আসনৰ ফলাফল আদালতৰ চূড়ান্ত ৰায়ৰ ওপৰত নিৰ্ভৰশীল হ'ব আৰু ভৱিষ্যতে ঘোষণা কৰিবলগীয়া নিৰ্বাচনসমূহত 50% সীমা মানি চলাটো বাধ্যতামূলক হ'ব। তৃণমূল পৰ্যায়ৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহ পুনৰুজ্জীৱিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে 2022 চনৰ পৰা নিৰ্বাচন স্থগিত হৈ থকাৰ ফলত এই সংস্থাসমূহ জনপ্ৰতিনিধিৰ সলনি আমোলাৰ দ্বাৰা পৰিচালিত হৈ আছে। আবেদনকাৰীৰ ফালৰ পৰা জ্যেষ্ঠ অধিবক্তা বিকাশ সিঙে যুক্তি দৰ্শায় যে বানঠি আয়োগৰ প্ৰতিবেদন অনুসৰি 27% OBC কোটা প্ৰয়োগ কৰিলে মুঠ সংৰক্ষণ 70%লৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনহাতে আদালতে OBCৰ পৰ্যাপ্ত প্ৰতিনিধিত্ব নিশ্চিত কৰা সমান্তৰালভাৱে সংৰক্ষণৰ 50% সীমাৰ আইনী জটিলতাসমূহ পৰ্যালোচনা কৰিবলৈ বিষয়টো এখন সংবিধান বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা ব্যক্ত কৰে আৰু 27 নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে।